এয়া গহপুৰৰ হুলেংগি এৰিয়া। হুলেংগিত যিটো ৰাজগড় আছে, বহুত অতীততে মহাৰাজ নৰনাৰায়ণে বনাইছিলে। কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ এই ৰাস্তাটো, এইটোৱে এতিয়া পকা কৰি ৰাস্তাটো বেয়া হৈ গৈছিলে। আৰু ইমান 600-700 বছৰৰ পিছত, 600-700 বা তাতকৈ অলপ বেছিয়ে হ'ব চাগে। এইটো গুগল চাৰ্চ কৰিলে পোৱা যাব, নৰনাৰায়ণে কেতিয়া ৰাজগড় এই ৰাস্তাটো বনাইছিল। এতিয়া আৰু আসাম অৰুণাচল গভৰ্ণমেণ্টৰ কোঅপাৰেশ্যনত বনিছে এই ৰাস্তাটো। এইফালেদি আমি গৈ আছোঁ দফলাগড় টি ষ্টেট হৈ পেলাই, যিটো অৰুণাচলৰ বালিজান তালৈকে। এই ৰোডটো এক্সপ্ল'ৰ কৰিম, আপোনালোকেও চাই থাকক। সেই পাহাৰবোৰ দেখিছেনে? আমাৰ ঘৰৰ পৰাও দেখা যায়, গহপুৰৰ পৰা। এতিয়া যিহেতু কুঁৱলীও পৰে অলপ আৰু বৰষুণো হোৱা নাই, সেইকাৰণে অলপ ডাষ্টি আৰু কুঁৱলী ফগ মিলি পেলাই মানে খুব অলপ ইনভিজিবল, মানে 100% ভিজিবিলিটি কম হৈ আছে পাহাৰটোৰ। খুবেই ধুনীয়া পাহাৰ এইটো, ব্লু হিল। মানে আমাৰ ঘৰৰ পৰা 8-10 কিলোমিটাৰ আগত, যিটো গহপুৰ চেণ্টাৰত আমাৰ ঘৰৰ পৰা যেতিয়া দেখা যায়, এইটো ব্লু হিল হিচাপে দেখা যায়। আৰু ৰাস্তাৰ দুইফালে এয়া দেখিছেনে, ধানৰ খেতি, বীজ জলকীয়া মানে ভোট জলকীয়াৰ খেতি, এইবিলাক ৰোডবিলাক। এয়া আসাম অৰুণাচল দুইখন ষ্টেট মিলিয়ে বনাইছে চাগে। আৰু এইখিনি জেগাত বড়োলেণ্ডৰো কিছুমান গাঁও পৰে, বড়োলেণ্ড টেৰিটৰীৰ। BTA দি কৈছিলে, এতিয়া BTA কি কয় নাজানো, আৰু মুঠতে বড়োলেণ্ড এৰিয়াৰো কিছুমান গাঁও পৰে। ৰাইট চাইডে অৰুণাচল আৰু লেফ্ট চাইডে আসাম হয়। খুব ধুনীয়া গছ চছ আছে, খুবেই ধুনীয়া মানুহৰ ঘৰবিলাক, গাঁওবিলাক। ট্ৰাইবেল গাঁও বেছি আছে আৰু হয়তো বেলেগ মানুহো আছে, কাৰণ মাজে মাজে টি গাৰ্ডেনবোৰ আছে। দফলাগড় টি ষ্টেটখন ইমান ধুনীয়া, আৰু বাঁহৰ গছবোৰ দেখা পাইছেনে? আৰু আমি একদম পাহাৰলৈকে যাম দফলাগড় বালিজান চেণ্টাৰৰ পৰা। আমি দফলাগড় বালিজান যিটো চেণ্টাৰ হয় অৰুণাচলৰ, তাৰ পৰা আমি পাহাৰলৈকে যাম। গোটেই দৃশ্যাৱলীখিনি খালী চকুৰেতো অত্যন্তই ধুনীয়া দেখি। খুব তামোলৰ গছ আছে অৰুণাচলৰ, বাঁহৰ গছ, আৰু আনকি অৰুণাচল ছাইডতো টি গাৰ্ডেনবোৰ আছে। তেওঁলোকৰ হয়তো দফলাগড় টি ষ্টেটৰ আণ্ডাৰতো সেইবিলাক হ'ব পাৰে, আৰু নহ'লে তেওঁলোকৰ প্ৰাইভেট টি গাৰ্ডেন হয়। চাহপাতটো চাগে এই যাৰ কলঘৰ থকা বাগানক বেচে, নাজানো আৰু সেই বিষয়ে। মানে দফলাগড় টি ষ্টেটখন বহুতেই ডাঙৰটো, তাৰ হেৰিবোৰ দেখা যায়। অলপ পিছতে দেখা পাব। আৰু এই ধান কাটি হৈ গ'ল, এতিয়া নৰাবোৰহে আছে। আৰু এই জেগাবোৰ খুব সম্ভৱ সেই ব্ৰহ্মাজানৰ উত্তৰ ছাইডৰ জেগা। মোৰ যিটো লেফ্ট ছাইডে আছে ব্ৰহ্মাজান, বৰঙাবাৰীৰ উত্তৰ ছাইডৰ জেগা হ'ব চাগে, কাৰণ ঘাঁহি গাঁও দিহে সোমাই দফলাগড়লৈ। যদি আমি মেইন 4 লেন দি যাওঁ গহপুৰ ছাইডৰ পৰা বা বিশ্বনাথ চাৰিআলি ছাইডৰ পৰা আহোঁ, তেতিয়াহ'লে লেফ্ট ছাইডে হ'ব। গহপুৰ ছাইডৰ পৰা হ'লে ৰাইট ছাইডে হ'ব, মানে নৰ্থৰ ফালে আছে। আৰু আমি গৈছোঁ একদম বৰ্ডাৰে, এইটো বৰ্ডাৰৰ ৰাস্তা, আসাম অৰুণাচল বৰ্ডাৰৰ। এই চাংঘৰ কিছুমানো দেখা পাব, ইমানেই ভাল লাগে নহয়। মানে এই টমটম এখন বুক কৰি লৈছোঁ, আৰু বোলো গোটেই এৰিয়াটো, মোৰ লগত মোৰ ছোৱালীও আছে, দাঁতাৰো আছে, গোটেই এৰিয়াটো এক্সপ্ল'ৰ কৰাওঁ। কাৰণ এই ৰাস্তাটোৰে আমি কেতিয়াও যোৱা নাই। দফলাগড় বালিজান গৈছোঁ, ঘাঁহিগাঁও হৈ, বা হুলেংগিলৈও আহিছোঁ, কিন্তু হুলেংগিৰ পৰা দফলাগড় বালিজানলৈ যোৱা নাই। সেয়া পাহাৰবোৰ দেখিছেনে? ইয়াৰ লোকেল মানুহবোৰে বহুতে তাৰ পৰা ঝাৰু আনিছেগৈ, কিবা বাঁহৰ পুলি আনিছেগৈ। সেইবোৰ সৰু সৰু বাঁহ পুলি কিয় আনিছে নাজানো, আৰু পাহাৰীয়া বাঁহৰ, আৰু খৰিবিলাক আনিছেগৈ। এতিয়াও এই বাওঁফালে দফলাগড় টি ষ্টেট, হয়তো ব্ৰহ্মাজান টি ষ্টেটৰো এটা অংশ হ'ব পাৰে, নাজানো। ইয়াৰ আগফালে দফলাগড় হ'ব। বহুতেই লম্বা, 2-3 কিলোমিটাৰমান এই বাগানখনেই দেখিলোঁ, পিছৰ অংশটো। আৰু চাই থাককচোন ভিডিঅ'টো, খুবেই ভাল পাব। পিছত আকৌ কৈ আছোঁ মই কথাখিনি।
টেঙাবাৰী নামৰ চেণ্টাৰ এটাও পায়, দোকান চোকান অলপ আছে। হেৰি তাৰ পৰা আগবাঢ়ি গৈ দফলাগড় বালিজান। দফলাগড় বালিজান। এইখিনি দফলাগড় বালিজান এৰিয়া। চেণ্ট্ৰেল স্কুলো আছে ইয়াত আৰু অফিচবিলাক আছে। মহকুমাৰ সদৰ হ'ব চাগে, তেনেকৈ মানে চাব ডিভিজনেল অফিচবিলাক আছে আৰু এইবিলাক দোকান বজাৰ। আমি একেবাৰে সেই পাহাৰৰ তললৈকে যাম। হয়, পাহাৰবোৰ ডাষ্টি টাইপৰ হৈ আছে নহয়, কুঁৱলী আৰু ধূলি মানে অল ইণ্ডিয়া বুলিয়ে ক'ব লাগিব এতিয়া, কাৰণ কনষ্ট্ৰাকশ্যনবোৰ কৰি আছে আৰু এতিয়া বৰষুণ নাই এইটো টাইমত, ফেব্ৰুৱাৰী মাহ হয়। এইবিলাক প্ৰাইভেট ঘৰো আছে আৰু অফিচিয়েল কোৱাৰ্টাৰবিলাকো আছে। এয়া নাৰিকল গছ, খুবেই ধুনীয়া এই এৰিয়াটো, ইমানেই ধুনীয়া। এয়া তামোল গছবোৰ দেখা পাইছেনে? বহুত তামোল গছ। এই ৰোডটোৰো ইটানগৰ ওলাবগৈ পাৰি। এইফালেদিও কিবা এটা জেগা আছে, টি আখৰৰ, মই নামটোৱে পাহৰিলোঁ, এতিয়া গুগল চাৰ্চ কৰিও পোৱা নাই। মানে দফলাগড় চেণ্টাৰটোত কৈছিলে আৰু দোকান বজাৰৰ মানুহবোৰে যে এইফালেদি জেগা এটা আছে। আমি যিহেতু বেটাৰী ৰিক্সাটো, গতিকে ওপৰলৈ আৰু নুঠিলোগৈ আৰু এই পাহাৰৰ তললৈকে গ'লোঁ। দলং এখন আছে, খুবেই ধুনীয়া এৰিয়া, একদম পাহাৰৰ হেৰিলৈকে গৈছোঁ আৰু তললৈকে। এইফালেদি সেই গৈ ইটানগৰ ওলাবগৈ পাৰি। আমি যিহেতু ইটানগৰ গৈছোঁ, ইটানগৰৰ পৰা জিৰ' গৈছোঁ, মোৰ জিৰ' ট্ৰিপটোৰ ভিডিঅ'বোৰ চাব বুলি আশা কৰিলোঁ। অল্ড জিৰ', নিউ জিৰ' মানে জিৰ' হাপলি, আৰু আহিছোঁ আমি হাৰমতি হৈ, সেই ৰাস্তাটোৰে দুইমুখ হাৰমতি হৈ। তাৰো বিৰাট ওখ ওখ ব্লু হিলবিলাকৰ ভিডিঅ' আছে মোৰ, চাব, পাব্লিছ কৰিম আৰু ভিডিঅ'বোৰ বনাই ৰাখিছোঁ, এটা এটাকৈ পাব্লিছ কৰি থাকিম। খুবেই ধুনীয়া এৰিয়া, মানে নিজে মানে খালী চকুৰে নাচালে মানে হেৰি কৰিব নোৱাৰি, নিজে সেই জেগাটোত ইমানেই মানে শান্তিপূৰ্ণ এৰিয়া নহয় এইবিলাক, একদম প্ৰাকৃতিক মানে দৃশ্যবিলাক। মানে ভিডিঅ'টো তেনেকৈ নাহে, খুব দামী কেমেৰা কৰিলে হয়তো আহিব পাৰে, বহুত দামী কেমেৰাৰে, ছনীৰ দামী কেমেৰা দি। এতিয়া আমি আৰু এয়া চেমচাঙৰ মোবাইলেৰে কৰিছোঁ। চেমচাঙৰ মোবাইলো ভাল হয়, এইটো ভালেই মোবাইল হয়, কিন্তু আমিতো আৰু এপল কিনাৰ সাধ্য নাই। এয়াও ভাল আহিছে, মানে এৰিয়াটোৰ বিষয়ে আইডিয়া লগাব পাৰিছেনে? খুবেই ধুনীয়া এৰিয়া, যিসকল লোক অহা নাই আহিব পাৰে, খানা চানা বনাই পিকনিক হিচাপে। আৰু এইফালে পাছ নালাগে, কাৰণ এইফালে পাছ লাগিব চাগে, সেই ওপৰলৈ গৈ লাগিবগৈ আৰু একেবাৰে পাহাৰৰ ওপৰেদি যেতিয়া চলিব। এইখিনি চেকপোষ্ট নাই, দফলাগড় বালিজান যিকোনো মানুহে আহিব পাৰে, বৰ্ডাৰ এৰিয়াৰ টাউন, কাৰণ এইফালেদিনো মানুহ ক'লৈ যাবগৈ,
এইটো এৰিয়াত এইটো মানুহ মৰিলেহে হ'ব আৰু গৈ পেলাই ইয়াত বোলো অলপ চেলফি কৰোঁ। সেই ওপৰলৈ গৈ পেলাই চেক পোষ্ট হ'বগৈ, কাৰণ অৰুণাচলততো আজিকালি বহুত চেক পোষ্ট, IPL লাগিবই, কিন্তু এইবোৰ এৰিয়াত আহিব পাৰে বিনা IPL দি, কাৰণ এইফালেদিতো মানুহে ক'লৈকো পলাই হাৰিব নোৱাৰে এইবিলাক জেগাইদি। এনেই পিকনিক হিচাপে আহি পেলাই আকৌ ঘূৰি যাব মানুহ, আৰু যদি ওপৰলৈ যায় তাৰ সেইফালে চেক হ'ব। তাৰপিছত আমি এয়া ঘূৰি অহাৰ পাহাৰৰ তললৈকে গ'লোঁ। তলত আৰু ভিডিঅ' কৰিছোঁ, কিন্তু মোৰ হিন্দী চেনেলটোত হ'ব পাহাৰৰ তলত যিখিনি ভিডিঅ' কৰিছোঁ, কাৰণ পাহাৰৰ একেবাৰে তলত কৰিলে পাহাৰটো ভালকৈ আধাহে আহিব। পাহাৰৰ ভিডিঅ'বোৰ কৰিবলৈ হ'লে দূৰৰ পৰা কৰিব লাগিব, কাৰণ পাহাৰৰ তলতে হ'লে পাহাৰটোতো নিজৰ মাথাৰ ওপৰত থাকিব না, তেতিয়া পাহাৰৰ সেই দৃশ্যটো নাহিব দূৰৰ পৰা কৰিলে। এইবিলাক গাঁওবিলাক ভাল লাগে, ইফালে গাঁও আছে। তাৰপিছত আমি আকৌ এতিয়া যাম, আকৌ হোলেংগি হৈয়ে যাম, কিন্তু হোলেংগি হৈ আমি নয়া ঘাগৰা টি ষ্টেটৰ মাজেদি যাম। গতিকে ভিডিঅ'টো খুবেই ৰোমাঞ্চকৰ, এইখিনিতে আপোনালোকে চোৱাটো বন্ধ কৰি নিদিব, চাই থাকক। নয়া ঘাগৰা টি ষ্টেটৰো ঝলক দেখা পাব, গহপুৰৰ যিটো নয়া ঘাগৰা টি ষ্টেট, তাৰ মাজেদি আমি এমপ্লয়ি কোৱাৰ্টাৰ বা লেবাৰ কোৱাৰ্টাৰ, তাৰ মাজেদি আমি যাম। এই ভিডিঅ'টো তালৈকে হ'ব। পুনৰ এইখিনি দফালাগড় টি ষ্টেট। প্ৰথমতে মই লেফ্ট ছাইডে বেছি ভিডিঅ' কৰিছিলোঁ, এতিয়া ৰাইট ছাইডে কৰিছোঁ। লেফ্ট ছাইডে কৰোঁতেও এইখনেই আহিছিল, ৰাইট ছাইডেও অলপমান কৰিলোঁ। ইমান ধুনীয়া বাগান ইয়াত। আকৌ এতিয়া এই শুকান দিন হিচাপে পাতবোৰ কিন্তু হেৰি হৈ যোৱা নাই, এই যে পাতবোৰ শুকাই যায় বা নতুন পাত এপ্ৰিললৈ ৰখিব লাগে। এইয়া ব্ৰিজবিলাক ইমান ধুনীয়া চাওকচোন। ইয়াত এই ডাঙৰ ডাঙৰ নদীকেইখন, তলত গৈ একেবাৰে সৰু সৰু যিকেইখন, কাৰণ ঘাঁহিগাঁৱৰ পৰা গহপুৰলৈ ইমান ডাঙৰ নদী নাই। ইয়াত এতিয়া দেখিছেনে, ইয়াতকৈও যথেষ্ট ডাঙৰ এইবিলাক ধানৰ পথাৰ, মাজে মাজে বীজ জলকীয়াৰ খেতিও দেখা পাব। ধানবোৰ কাটি হৈ গ'ল, ধান থকা ছিজনত আহিলে চাগে খুবেই ভাল লাগিলে হয়। ধুনীয়া ৰাস্তা এইটো, ক'ৰবাত মানে অকণমান জেগাত। এইয়া নয়া ঘাগৰা টি ষ্টেট ডাইৰেক্ট, মানে মোৰ হিন্দী ভিডিঅ'টোত গ'লগৈ, বহুত স্নেপ হিন্দী ভিডিঅ'ত গ'লগৈ। সেইটো কলঘৰ হয়, ফেক্টৰী হয়। নয়া ঘাগৰা আৰু গহপুৰ টি ষ্টেট এতিয়া এখনেই টি ষ্টেট হৈ গ'ল। দুইখন একেলগে টি ষ্টেটখনো এক্সপানশ্যন কৰি একেলগে মিলি গৈছে। গোটেই টি গাৰ্ডেনখনৰতো আৰু ফটো ল'ব নোৱাৰি। এইটো নয়া ঘাগৰা টি ষ্টেট গহপুৰ, আৰু গহপুৰ টি ষ্টেটৰ লগত আছে এয়া কোৱাৰ্টাৰ, এমপ্লয়ি কোৱাৰ্টাৰ। এই ব্ৰিটিছৰ দিনৰ কোৱাৰ্টাৰ এইবিলাক দেখিছেনে, এতিয়াও মানে ইউজ কৰি আছে এইবিলাক কোৱাৰ্টাৰবিলাক, এতিয়াও ইউজ কৰিছে। কিছুমান লোকেল মানুহে যিবোৰে কৰে তেওঁলোকেতো ঘৰৰ পৰা অহা যোৱা কৰে, কিন্তু বাকী দূৰৰখিনি মানুহটো থাকে আৰু কোৱাৰ্টাৰত, কাৰণ বাগানৰ কোৱাৰ্টাৰত ফেচিলিটি থাকে। এইবিলাক কোৱাৰ্টাৰত আছে মানুহ। এতিয়া আমি গৈ আছোঁ গহপুৰ চেণ্টাৰলৈকে। গহপুৰ চেণ্টাৰলৈকে এইখিনি ভিডিঅ' চাব যিসকল লোক গহপুৰলৈ অহা নাই। এইটো চতিয়াচুক গাঁও বুলি কয় এইখন। এই চতিয়াচুক গাঁৱেদি গৈ পেলাই গহপুৰ চেণ্টাৰৰ ওচৰতে মোৰ ঘৰ, ভাই ককাই ঘৰ। আৰু দেউতাটো ঢুকালে, মাও ঢুকালে, আমাৰ খুৰী আছিল, খুৰীও ঢুকালে, খুৰাৰ ল'ৰা আৰু নিজৰ ভাইটি আছে। এয়া চতিয়াচুক গাঁও এখন। বৰষুণৰ দিনত কি হয়, বৰষুণ বেছি হ'লে অলপ হেৰিটো বেয়া হৈ যায়, আৰু অকণমান ক'ৰবাত ভাঙে ৰাস্তাটো। এই চতিয়াচুক গাঁওখন, এয়া নামঘৰ, চতিয়াচুক গাঁৱৰ নামঘৰ, শ্ৰী গুৰুশংকৰ। মাজতে ভাগৱত পাঠ হৈছিলে, তেতিয়া মই ভিডিঅ' বনাইছিলোঁ, চাব বুলি আশা কৰিলোঁ। এই জুলাইত বনাইছিলোঁ। এইখিনি চতিয়াচুক গাঁৱৰ। আজিকালিতো চবৰে ভাল। থেংক ইউ ফৰ ৱাটছিং। গোটেই ভিডিঅ'টো চালে এটা ভাল আভাস পাব ভৱিষ্যতেও যিসকল লোক অহা নাই গহপুৰলৈ, যদি ভাবে গহপুৰখন এক্সপ্ল'ৰ কৰোঁ। গহপুৰৰ যিটো বিউটি নহয়, টি গাৰ্ডেনকে ধৰি একেবাৰে অৰুণাচলৰ বৰ্ডাৰ বিউটিলৈকে, এই বিউটিখিনি কিন্তু বেলেগ ক'তো নাপাব। খুবেই ধুনীয়া, নদীয়ে হওক, জংঘলেই হওক, একদম নেচাৰেল, খুব ভাল পাব।